নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আৰু মই লৈ আহিছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। আজি ভিডিঅ'টোত মই সৰু মানিমুনিৰ চাটনি এখন বনাম আৰু আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম মই মানিমুনিৰ চাটনিখন কেনেদৰে বনাম। মানিমুনিৰ চাটনিৰ বাবে মই প্ৰথমতে কেইডালমান মানিমুনি বুটলি লৈছোঁ, দেখিছে। আৰু মানিমুনি কেইডাল মই কেইবাবাৰো ধুই লৈছোঁ। এনেকৈ শিপাত মাটি লাগি থাকে, সেইকাৰণে মই 4-5 বাৰমান ভালদৰে ধুই লৈছোঁ। আৰু চাটনিখন বনাবৰ বাবে এফালে মই লৈছোঁ কেইফুটামান নহৰু, পিঁয়াজ এটা কাটি লৈছোঁ আৰু 2টামান কণ বিলাহী, জলকীয়া আৰু আদা। এইখিনি মই কিছু সময় গেছত এনেকৈ অকণমান ভাজি ল'ম, কেঁচা ভাৱটো নোহোৱাকৈ। আৰু মানিমুনিখিনিও মই পিছাৰ আগত সৰুকৈ কাটি ল'ম। এইফালে মই গেছত কেৰাহীখনত অকণমান তেল দি দিছোঁ আৰু লগতে আদা, নহৰু, পিঁয়াজ আৰু 2টামান কণ বিলাহী, জলকীয়া গোটেইকেইটা অকণমান সময় ভাজি ল'ম। এইখিনি নভজাকৈও চাটনিখন বনাব পাৰি, কিন্তু অকণমান ভাজি ল'লে ইয়াৰ টেষ্টটো খুব ধুনীয়া আহে আৰু কেঁচা গোন্ধটোও নাথাকে। সেইকাৰণে মই অকণমান সময় ভাজি লৈছোঁ। এইখিনি ভজা হৈ গ'ল। এতিয়া মই মিক্সাৰৰ জাৰ এটা লৈছোঁ, তাতে মানিমুনিখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি মই ভৰাই দিছোঁ মিক্সাৰৰ জাৰটোত। মানিমুনিখিনি পিচিবলৈ ভাল হ'ব, সেইকাৰণে মই সৰু সৰুকৈ কুটি লৈছোঁ। লগতে মধুসোলেঙৰ পাত 2টামানো লৈ লৈছোঁ। সুদাই মানিমুনি দিলে খাবলৈ ইমান টেষ্ট নালাগে চাটনিখন, সেইকাৰণে লগত অকণমান মধুসোলেঙৰ পাত দি দিছোঁ। তেতিয়া খুব ধুনীয়া টেষ্ট এটা আহি যায়। অকণমান পাতকেইটা টেঙাও হয়। মই 4-5টামান আগ দি দিছোঁ। আৰু লগতে ভাজি লোৱা আদা, নহৰু, জলকীয়া আৰু কণ বিলাহীকেইটা দেখিছে ইমানটো জোখত ভাজি লৈছিলোঁ। আৰু এইখিনিও মই মিক্সাৰৰ জাৰটোত একেলগতে ভৰাই দিছোঁ। এতিয়া ইয়াতে অকণমান মই আন্দাজমতে নিমখ দি দিছোঁ। আৰু এতিয়া সাফৰখন লগাই এইখিনি মই পিচি ল'ম। চাটনিখন মই পিচি ল'লোঁ। মই এনেকৈ সাফৰটো খুলি দেখুৱাই দিছোঁ। দেখিছে খুব ধুনীয়াকৈ পিচ খালে মোৰ চাটনিখন। এতিয়া মই অকণমান প্লেটখনতে উলিয়াই ল'ম। দেখিছে খুব ধুনীয়াকৈ পিচ খাইছে চাটনিখন। মই এনেকৈ উলিয়াই দিছোঁ। অকল মানিমুনি সুদাই পিচি এনেকৈ চাটনি খাবলৈ বেয়া হয়, সেইকাৰণে লগত মধুসোলেং বা নৰসিংহৰ পাত যিকোনো কিবা পাত এটা মিহলাই দিলে খাবলৈ ভাল হয়। মই মধুসোলেঙৰ পাত দিয়াৰ কাৰণে খুব ধুনীয়া হৈছে। চাটনিখন দেখাতো খুব ধুনীয়া হৈছে আৰু খুব ধুনীয়া মিহিকৈ পিচ খাই গৈছে। আৰু এইখন খাবলৈও খুব সোৱাদ লগা হৈছে। এনেকৈ আপোনালোকেও এবাৰ মই বনোৱা পদ্ধতিৰে বনাই খাই চাবলৈ চেষ্টা কৰিব। আৰু চাটনিখনৰ ওপৰতে দেখিবলৈ ভাল লগাকৈ 2টা পকা জলকীয়া ৰাখি দিছোঁ। আৰু ইয়াত অকণমান নেমু চেপি ল'বও পাৰে। মই নেমু চেপা নাই, মই মধুসোলেঙৰ পাত দিয়াৰ কাৰণে। মধুসোলেংটো অকণমান টেঙা হয়, সেইকাৰণে নাই দিয়া। যদি মধুসোলেঙৰ পাত নিদিয়ে বা নৰসিংহৰ পাত দিয়ে, তেতিয়াহ'লে অকণমান নেমু চেপি ল'ব লাগে লগত। আৰু আপোনালোকে আজি মই বনোৱা মানিমুনি চাটনিখন কেনে দেখিলে জনাই কমেণ্ট এটা কৰি দিব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটা কৰি দিব। লগতে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে দেখা পাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে ইমান সময় মোৰ লগত সহযোগ কৰাৰ বাবে আপোনালোক সকলোলৈকে মোৰ ধন্যবাদ।